বিশিষ্ট সাহিত্যিক জ্যেষ্ঠ সাংবাদিক NKTVৰ মুখ্য সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ৰূপে মনোনীত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই এক পত্ৰযোগে এই কথা অৱগত কৰিছে। অধ্যাপক ননীগোপাল মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰি এনেদৰে কয় যে এই পদক্ষেপৰ জৰিয়তে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ জীৱন সমৃদ্ধ দিশবোৰৰ সৈতে শিক্ষাৰ্থীসকল পৰিচিত হোৱাৰ এক সুযোগ লাভ কৰিব। এই কাৰ্যই শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিব বুলিও প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় উপাচাৰ্য ননীগোপাল মহন্তক। লগতে বিশ্ববিদ্যালয়ৰ পদক্ষেপক আদৰণি জনাইছে জ্যেষ্ঠ অধ্যাপক অখিল ৰঞ্জন দত্তই। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, মানে ৰাষ্ট্ৰীয় শিক্ষানীতি আচলতে মানে যিসকল শিক্ষক বা শিক্ষাদান বা ছাত্ৰ ছাত্ৰীক দক্ষতা প্ৰদান কৰাৰ যিসকল শিক্ষকৰ তাৰ যিটো ধাৰণাটো অলপ ব্যাপক কৰিছে। সেই অৰ্থে আমাৰ যিসকল স্থায়ী যিসকল অধ্যাপক বা প্ৰাধ্যাপক বা ছিনিয়ৰ প্ৰফেচাৰ তেখেতলোকৰ লগতে বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই অহা কিছু বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ অতিথি অধ্যাপক হিচাপে। তাৰে ভিতৰত IIT ৰুড়কীৰ নাৰায়ণ শৰ্মা দেৱক, লগতে আমাৰ বিখ্যাত বতৰ বিজ্ঞানী ভূপেন গোস্বামীক, আৰু লগতে আমাৰ আৰ্মি জেনেৰেল ৰাণা কলিতা দেৱ, লগতে আমাৰ সমাজ জীৱনৰ বিভিন্ন দিশৰ লগত অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বিশিষ্ট সাংবাদিক, বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ গোস্বামী দেৱকো আমাৰ সমাজতত্বই নহয় সমাজ বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত ল'ৰা ছোৱালীৰ লগত আলোকপাত কৰিবলৈ বা তেখেতৰ যিখিনি জীৱন সমৃদ্ধ দিশবিলাক ল'ৰা ছোৱালীৰ লগত মনৰ আদান প্ৰদান কৰিবলৈ আৰু তেওঁলোকক এটা গতিধাৰা দিবলৈ মনোজ গোস্বামী ডাঙৰীয়াকো আমি অতিথি অধ্যাপক হিচাপে তেখেতক নিযুক্তি দিয়া হৈছে। মই খুব আনন্দ অনুভৱ কৰিছোঁ যে মনোজ কুমাৰ গোস্বামীক গুৱাহাটী বিশ্ববিদ্যালয়ে এগৰাকী অতিথি অধ্যাপক হিচাপে নিযুক্তি দিছে আৰু বিশেষকৈ সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ত তেখেতৰ চিন্তা কৰ্ম আৰু তেখেতৰ যিটো মানে বৌদ্ধিক পৰিসৰ, চিন্তাৰ যিটো পৰিসৰ, তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰা এটা সুবিধা বিশ্ববিদ্যালয়খনে দিছে। মই খুব ভাল পাইছোঁ বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত। কেৱল মনোজ কুমাৰ গোস্বামীৰ ক্ষেত্ৰতে নহয়, বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যই তেখেতে প্ৰত্যেক বিভাগলৈ লিখিছে যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল বিশিষ্ট শিক্ষাবিদ আছে বিশ্ববিদ্যালয়ৰ সৈতে জড়িত, তেখেতলোককো বিভিন্ন ধৰণে আমন্ত্ৰণ কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু অসমৰ যিসকল লোকে বা যিসকল ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই আহিছে তেওঁলোককো আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে।